চ' সেইটো মই কৰি আছোঁ ছ'চিয়েল ৱৰ্ক পূৰ্ণ বুলি ভাবিব নহয় মোৰ মনৰ পৰা আহে মই কৰি দিওঁ আৰু ডেইলি স্কিডিউলত এটা ছ'চিয়েল ৱৰ্ক লিখি এইকাৰণে লৈছোঁ মই যাতে বাধ্য হৈ যাওঁ মই মানে কেনেকুৱা অলপ ৱৰ্কহলিক হয় মানুহজন চ' মই কাম কৰিলে মানে মই যিখন লিষ্ট থাকে ন ৰাতিলৈকে যদি কমপ্লিট নহয় মই মানে সেই পাই যাওঁ এভৰি আৱাৰ কামবিলাক ৰাখোঁতো এভৰি আৱাৰ মানে কামবিলাক কৰি থাকোঁ তো সেইটো মানে ছ'চিয়েল ৱৰ্কটো লগালৈকে মই মানে মেনেজাৰক কওঁ যে আজি ছ'চিয়েল ৱৰ্ক কি কৰিম কিবা এটা কৰোঁ দিয়া তেওঁ এডভাইচ কৰে যে মানে দাদা যে মই কাম কৰোঁ আমি 3খনমান কম্বল কিনি দুজনমান ভিখাৰীক দি দিওঁ ঠাণ্ডা পৰিছে এই এডভাইচ কৰোঁতে সেইটোৱে কৰি দিলোঁ বা কাৰোবাক কিবা খানাই খুৱাই দিলোঁ বা তেনেকুৱা সেইধৰণে আহি আছোঁ ৰাতি উলুবাৰী ব্ৰিজৰ তলত এই পাগলী এজনী বাচ্ছা এটালৈ মানে সেই কৰি আছে বাচ্ছা এটা লৈ আছে পাগলীজনী বাচ্ছা হৈছে মানে অভিয়াছলি তাইৰ লগত কোনোবাই বেয়া মানুহে কিবা বেয়া কৰিছে ন পাগলীজনী এনেকুৱা বিয়া বহুত হোৱা হয় নাই ন আৰু যিবিলাক ভাল ভাল মানুহে কৰে মই লাগে এইবিলাক মানে গম শুনিছোঁ আৰু হয় কোনোবা সুস্থ মানুহেতো কৰিছে বস্তুটো তাইতো পাগলীয়ে বেছি কি জানে তো বাচ্ছাটো লৈ তাই থিয় হৈ আছে মাজতে এনেকুৱা বহুত এনেকুৱা দেখিছোঁ কিবা কিবি চ' আমি এতিয়া কৰোঁ কি ইমান ৰাতি হৈছে কিবা হৈছে তাইকতো পইচা দিলেও বস্তু কিনি খাব নোৱাৰে তো তেনেকুৱা নিচিনা তেতিয়া মই আহি ঘৰৰ পৰা কম্বলখন লৈ গৈ মই তাইক দি থৈ আহিলোঁ আৰু তাইকতো বস্তু কি দিম আৰু তাৰপিছত খোৱা বস্তু অলপ দি থৈ আহিলোঁ কম্বলখন মেৰিয়াই মানে কৈছোঁ যে বাচ্ছাটো এনেকুৱা ৰাখিবি